অসম ৰাজ্যিক কৃষি বিপণন পৰিষদৰ অনুমোদিত বজাৰ দৰ এনেধৰণৰ কাৰ্বি আংলং বজাৰত ভেন্দি প্ৰতি কুইণ্টলত ন্যূনতম মূল্য ৩৫০০ টকা অধিকতম মূল্য ৪০০০ টকা তিতা কেৰেলা ৪০০০ টকা ৪৫০০ টকা তিয়হ ১৮০০ টকা ২০০০ টকা বিলাহী ৪০০০ টকা ৪৫০০ টকা আমবাগান বজাৰত ৰঙালাও প্ৰতি কুইণ্টলত ন্যূনতম মূল্য ৮০০ টকা অধিকতম মূল্য ১০০০ টকা বিলাহী ২৫০০ টকা ৩০০০ টকা জিকা ৩০০০ টকা ৩৫০০ টকা পটল ২৫০০ টকা ২৭০০ টকা বৰপেটা ৰোড বজাৰত জিকা প্ৰতি কুইণ্টলত ন্যূনতম মূল্য ২০০০ টকা অধিকতম মূল্য ২৩০০ টকা পটল ১২০০ টকা ২০০০ টকা স্কোৱাছ ২০০০ টকা ২২০০ টকা ভেন্দি ২৮০০ টকা ৩০০০ টকা নলবাৰী বজাৰত লেচেৰা প্ৰতি কুইণ্টলত ন্যূনতম মূল্য ১৫০০ টকা অধিকতম মূল্য ১৮০০ টকা আদা ৫০০০ টকা ৬০০০ টকা অমিতা ১৪০০ টকা ১৬০০ টকা গাজৰ ৩৫০০ টকা আৰু ৩৭০০ টকা यूरिया का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा। बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। এক বিশেষ প্ৰকাৰে তৈয়াৰ কৰা এঙাৰৰ যে ইমান গুৰুত্ব আছে আগতে আমি মন কৰা নাছিলোঁ বৰ্তমান জলবায়ুৰ পৰিৱৰ্তন তথা গোলকীয় উষ্ণতা বৃদ্ধি মাটিত জৈৱিক কাৰ্বন বৃদ্ধি কৰিব পৰা উপায় ইত্যাদি বিভিন্ন ক্ষেত্ৰত সহায় কৰিব পৰা এঙাৰবিধ হ'ল জৈৱ এঙাৰ বা বায়োচাৰ বায়োচাৰ বা জৈৱ এঙাৰ দেখাত ক'লা মিহি খহটা পিঠিৰ খুপুকা সৰু সৰু ছিদ্ৰযুক্ত কাৰ্বন সমৃদ্ধ যিবিধ শস্যৰ শুকান গা গছ ডাল যেনে ধানৰ নৰা মাকৈ ঘেঁহু সৰিয়হ মাহজাতীয় শস্যৰ গা গছ আদি বিশেষ পদ্ধতিৰে সামান্য পৰিমাণৰ অক্সিজেনৰ উপস্থিতিত বা অক্সিজেনৰ সম্পূৰ্ণ অনুপস্থিতিত ৩৫০ৰ পৰা ৬০০ ডিগ্ৰী তাপমানত পুৰি পোৱা সৰু সৰু টুকুৰাৰ এঙাৰ ইয়াক নাম দিয়া হৈছে বায়োচাৰ সহজ ভাষাত শস্যৰ শুকান অৱশিষ্টাংশ অক্সিজেনৰ প্ৰায় অনুপস্থিতিত পুৰি পোৱা ক'লা জৈৱ পদাৰ্থ যিবিধ মাটিত প্ৰয়োগ কৰি মাটিক জৈৱিক কাৰ্বন সমৃদ্ধ কৰাৰ লগতে মাটিৰ ভৌতিক ৰাসায়নিক তথা জৈৱিক ধৰ্মৰ গুণাগুণ উন্নত কৰিব পাৰি বায়োচাৰ মাটিত প্ৰয়োগ কৰিলে মাটিৰ পানী ধৰি ৰখা ক্ষমতা বৃদ্ধি পায় পৌষ্টিক মৌলৰ উপলব্ধতা বৃদ্ধি হয় মাটিৰ ক্ষুদ্ৰ ক্ষুদ্ৰ জীৱাণুবোৰৰ সক্ৰিয়তা বৃদ্ধি পায় মাটিৰ স্বাস্থ্য উন্নত কৰে জলবায়ুৰ পৰা কাৰ্বন সংগ্ৰহ কৰি মাটিত জমা কৰে আমলিক মাটিৰ বাবে ভাল মুঠতে বহনক্ষম কৃষি ব্যৱস্থাৰ বাবে সহায় কৰে এইখিনিতে বায়োচাৰ বা জৈৱ এঙাৰ কি আৰু কিয় লাগে সেই সম্বন্ধে বিশ্বনাথ কৃষি মহাবিদ্যালয়ৰ ভূমি বিজ্ঞান বিভাগৰ ভূমি বিজ্ঞানী ডক্টৰ বিক্ৰম বৰকটকীয়ে কি কয় শুনো জৈৱ এঙাৰ বা বায়োচাৰ ইয়াক ইংৰাজীত বায়োচাৰ বুলি কয় ইয়া বিজ্ঞানীয়ে আৱিষ্কাৰ কৰা বস্তু নহয় বহুত বছৰৰ আগতে 1960 চন মানত এজন বিজ্ঞানী উইম চমব্ৰক তেখেতে এই টেৰাপেটা ফেনোমেননটো আৱিষ্কাৰ কৰে টেৰাপেটা ফেনোমেননটো এনেকুৱা তাৰ মানে আমাজনৰ বেচিনত গোটেই মাটিবিলাক বৰ ভাল নহয় সেইবিলাক আমলিক মাটি সাৰুৱা মাটি নহয় উৎপাদন বহুত কম আৰু সেই মাটিৰে ওচৰতে আমাজন এৰিয়াতে প্ৰায় 20 হেক্টৰমান মাটি কিন্তু বহুত সাৰুৱা মাটি আৱিষ্কাৰ কৰে মানে পালে এই বিজ্ঞানীজনে দেখি পেলাই তেওঁটো আচৰিত হৈ পেলাই সেয়ানো কিয় হৈছে
আৰু তাত কাৰ্বনৰ পৰিমাণ জৈৱিক কাৰ্বন মাটিৰ যিটো জৈৱিক পদাৰ্থৰ পৰিমাণ বহুত বেছি তেওঁ আনি পেলাই এইটো কাৰ্বন ডেটিং নহয় এইটো কি কয় কাৰ্বন 14 আইচোটপিক ষ্টাডি এটা কৰিলে কৰি পেলাই তেওঁ গম পালে যে সেইটো বহুত বছৰৰ পৰা তাত তাৰমানে এই এঙাৰটো জমা হৈছে আৰু সেইটো কেনেকৈ জমা হৈছে তেওঁলোকে যেতিয়া অনুসন্ধান কৰিলে গম পালে তাত থকা পুৰণি যিবোৰ বাসিন্দা আছিলে তেওঁলোকে তাত সেই মাটিত তাৰমানে জৈৱিক পদাৰ্থবিলাকৰ পৰা এই এঙাৰটো তৈয়াৰ কৰিছিলে কিন্তু এই এঙাৰ তৈয়াৰ কৰা প্ৰক্ৰিয়াটো কিন্তু আমাৰ যিটো ঝুম খেতি জ্বলাই দিয়া সেইটো নহয় সেইটো হ'লে ছাই হৈ যাব এইটো হৈছে অক্সিজেনৰ অনুপস্থিতিত আমি যদি কিবা জৈৱিক পদাৰ্থৰ দহন কৰোঁ বা অক্সিজেনৰ খুব কম অনুপস্থিতিত বা একেবাৰে অনুপস্থিতিও হ'ব পাৰে তেতিয়াহ'লে তাৰ পৰা এই জৈৱ এঙাৰ বা বায়োচাৰটো প্ৰডাকশ্যন হয় আমি যদি একেবাৰে অক্সিজেন অনুপস্থিতি কৰিবলৈ লওঁ তেতিয়াহ'লে কিন্তু আমি আমাক অলপ দামী মানে আমাৰ ইনষ্ট্ৰুমেণ্টৰ প্ৰয়োজন হ'ব তাত তেতিয়া নাইট্ৰজেন গেছৰ পৰিৱেশত আমি এইটো কৰা হয় এইটো বিদেশত তেনেকুৱা সুবিধা আছে কিন্তু কৃষকৰ কাৰণে সহজতে কৰিব পৰা কম মানে অক্সিজেনৰ অনুপস্থিতিত তেওঁলোকে বায়োচাৰটো কেনেকৈ বনাব আমাৰ বহুতে বনাই থাকে মাটিত এনেকৈ গাঁত খান্দি পেলাই যিটো কয়লা বনায় আমাৰ কৃষকে যিটো মাটিত বহুত জেগাত বনাই নহয় আমাৰ পাহাৰীয়া অঞ্চলৰ মানুহে এই আমাৰ শস্যৰ যিবোৰ এৰেহা আছে ধৰি লওক আমি ইয়াতে আমি মাকৈ খেতি কৰোঁ মাকৈ আমি অৰহা মানে যিটো গা গছৰ পৰা আমি বনাব পাৰোঁ আমি অপতৃণ যেনেকৈ কলমৌ আছে কলমৌৰ পৰা বনাব পাৰোঁ আৰু পাঞ্জাৱ এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিয়ে এতিয়া ধানৰ নৰা আৰু ধান খেৰৰ পৰাও এই ধৰণৰ এটা যিটো বায়োচাৰ বনোৱাৰ এটা পদ্ধতি তেওঁলোকে ৰিকমেণ্ডেশ্যন কৰিছে বায়োচাৰ কেনেকৈ তৈয়াৰ কৰিব পাৰি সেই সম্বন্ধে অল ইণ্ডিয়া কোঅৰ্ডিনেটেড ৰিচাৰ্চ প্ৰজেক্ট ফৰ ড্ৰাইলেণ্ড এগ্ৰিকালচাৰ বিশ্বনাথ কৃষি মহাবিদ্যালয়ত ভূমি বিজ্ঞানী হিচাপে কৰ্মৰত ডক্টৰ বিক্ৰম বৰকটকীয়ে কি কৈছে শুনো সহজতে কৰিব পৰা কেনেকৈ যিটো মই ক'লোঁ যে গাঁত খান্দি পেলাই তেওঁলোকে গাঁতত খুব বায়ু সোমাব নোৱাৰে খুব জাপি দিব লাগিব এই মানে আমাৰ শস্যৰ অৱশিষ্টবিলাক জাপি দিব লাগিব জাপি পেলাই এটা মূৰেদি আমি জুই লগাম আৰু পিছত মাটিৰে ওপৰটো লেপি বন্ধ কৰি দিব লাগিব আৰু তাতে কেইটামান আমি ফুটা কৰি দিম ইটো মূৰৰ পৰা সিটো মূৰলৈ যেতিয়া ধোঁৱাটো যিফালৰ পৰা জুই লগাইছোঁ সিফালৰ পৰা ইটো ফুটালৈকে ওলাবগৈ তেতিয়া আমি গোটেই ফুটাকেইটা বন্ধ কৰি দিম আৰু তেনেকৈ দিয়াৰ পিছত আমি সেইটো সময় লাগে মানে 24 ঘণ্টামান লাগে গোটেইটো হৈ যাবলৈ আৰু এইটো কিমান সময় লাগিব ডিপেণ্ড কৰিব আমি কেনেকুৱা ধৰণৰ বস্তু জ্বলাবৰ কাৰণে লৈছোঁ এতিয়া ধৰি লওক আমি ধান খেৰৰ পৰা কৰিছোঁ সোনকালে হৈ যায় কিন্তু যদি আমি হাৰ্ডউড বা লৈছোঁ কঠিন বস্তু কিবা ল'লে সেইবিলাকৰ আমাৰ পৰা আমি যিটো বায়োচাৰ বনোতে সময় লাগে এতিয়া আমি এই ড্ৰামটোত আমি এইটো হৈছে ক্লিন মেথড বুলি কয় এইটো এটা কম খৰচী মেথড কিন্তু আমাৰ যিটো মই ক'লোঁ যে বিদেশত যিটো মেথড তেওঁলোকে ব্যৱহাৰ কৰে তেওঁলোকৰ বিভিন্ন ধৰণৰ তেওঁলোকৰ সুবিধা আছে তাৰ পৰা তিনিটা বস্তু তেওঁলোকে পাব পাৰে এটা হৈছে তেওঁ জৈৱিক এঙাৰটো পালে চিন গেছ বুলি এটা পালে আৰু আমাৰ বায়' অইল তেওঁলোকে পাব পাৰে তিনিটা বস্তু পাব পাৰে আৰু বায়' অইলটো তেওঁলোকে বজাৰত বিক্ৰী কৰি পেলাই মানে হেৰি কৰিব পাৰে যথেষ্ট মুনাফা কৰিব পাৰে আৰু বায়' অইলটোৰ পৰা বিভিন্ন ধৰণৰ আমাৰ জৈৱ কীটনাশকো ব্যৱহাৰ হয় এতিয়া এই ড্ৰামটোৰ পৰা আমি যেতিয়া কৰিবলৈ যাম এনেকুৱা ড্ৰাম বিভিন্ন ধৰণৰ আমাৰ এগ্ৰিকালচাৰৰ কিছুমান অনুষ্ঠানে এনেকুৱা ড্ৰাম ডিজাইন কৰিছে এটা ড্ৰাম ডিজাইন কৰিছে আমাৰ চেণ্ট্ৰেল এগ্ৰিকালচাৰেল ইঞ্জিনিয়াৰিঙৰ যিটো ভূপালত আছে CIA ভূপাল তেওঁলোকে এটা ডিজাইনটো কৰিছে সেইটোত বাহিৰৰ পৰা জুই দিব নালাগে সেইটো মানে ড্ৰামটো চেপেটাকৈ পেলাই থয় মানে মাটিত পেলাই থয় আৰু ইয়াতে এই ড্ৰামটো যেনেকুৱা আছে ওপৰলৈ থিয় কৰাই থৈছোঁ তেনেকৈ থিয় কৰাই নথয় তলৰ পৰা ইয়াতে আমি মানে ফালি পেলাই এখন গেট বনাই দিয়ে আৰু এইফালেদি ভিতৰত এৰেহা বস্তুবিলাক সোমোৱাই দিয়ে অৱশিষ্টবোৰ শস্যৰ অৱশিষ্টবোৰ আৰু ভিতৰতে জ্বলাই পেলাই বন্ধ কৰি দিয়ে এইটো জাক দিয়াৰ নিচিনা আমাৰ যিটো জাক দিয়াৰ নিচিনা পদ্ধতি তেনেকৈ কৰি পেলাই তেওঁলোকে বনায় কিন্তু আমাৰ এই ইয়াত আমি তলফালৰ পৰা জুই দিবৰ সুবিধা আছে তলত কেইটামান আমি ড্ৰামটো ফুটা আছে পিছত আমি ইয়াতে বস্তুখিনি ভৰাই ওপৰটো বন্ধ কৰি দিওঁ বন্ধ কৰি মাটিৰে লেপি দিওঁ এইটো আমি সাধাৰণতে আমি যেতিয়া মাকৈৰ পৰা বনাওঁ বা এপমিয়াৰ পৰা বনাওঁ আমাৰ 3.5 ঘণ্টামান সময় লাগে
এতিয়া আমাৰ যেহেতু এতিয়া ফিল্ডত আমাৰ মাকৈ নাই মানে মাকৈ গছহে আছে আমাৰ মানে গছ লাগি আছে আমাৰ এৰেহাটো নাই শস্যৰ অৱশিষ্ট নাই সেই কাৰণে আমি গ্লাইৰিচিডিয়াৰ পৰা এটা কৰি দেখাবৰ কাৰণে দিছো এটো অলপ সময় লাগিব যেহেতু এটো অলপ কঠিন কিন্তু আমাৰ বাকি আমাৰ খৰিয় বা ধান খেৰৰ পৰাও বনাব পাৰি আমি বিভিন্ন পদ্ধতিৰে জৈৱ এঙাৰ বা বায়োচাৰ তৈয়াৰ কৰিব পাৰোঁ তাৰে ভিতৰত এটা হ'ল 0.21 ঘনমিটাৰ জোখৰ ড্ৰামৰ তলৰ ফালে সৰু সৰু 2 সেণ্টিমিটাৰ ব্যাসাৰ্ধৰ কেইটামান ফুটা কৰিব ওপৰৰ ফালে ঢাকনি থাকিব আৰু তাৰ লগত সংযুক্ত থাকিব ছিদ্ৰযুক্ত পাইপ আৰু পাইপডালৰ বাহিৰৰ মূৰটো পানীৰ বাল্টিত বুৰ গৈ থাকিব ড্ৰামটোৰ উচ্চতা 6 সেণ্টিমিটাৰ ড্ৰামৰ ব্যাসাৰ্ধ 28 সেণ্টিমিটাৰ বায়োচাৰ বনাবলৈ প্ৰয়োজনীয় প্ৰধান সামগ্ৰীবোৰ হ'ল শুকান শস্যৰ অৱশিষ্টাংশ বা গছৰ সৰু সৰুকৈ কটা ডাল জুই লগাবলৈ খৰি খেৰ লেপন দিবলৈ গোবৰ মাটি ইত্যাদি প্ৰথমে শুকান শস্যৰ অৱশিষ্টাংশ বা সৰু সৰুকৈ কাটি লোৱা ডাল ড্ৰামত ভৰাই ল'ব তাত খেৰ আদিও দিব পাৰি ডালবোৰ মাটিৰ সমান্তৰালকৈ ভৰাব ড্ৰামটো সম্পূৰ্ণ হোৱাৰ পিছত ড্ৰামটোৰ তলত ফালৰ পৰা জুই দিয়া হয় জুই দিয়াৰ আগমুহূৰ্তত পাইপ সংযুক্ত ড্ৰামৰ ওপৰত ঢাকনিখন মাৰি ল'ব লাগে নীলা ধোঁৱা ঢাকনিৰে ওলোৱা আৰম্ভ কৰিলে গোবৰ মাটিৰে ভালদৰে লেপি দিয়া হয় যাতে ধোঁৱা ওলাব নোৱাৰে ড্ৰামটোৰ পৰা ওলোৱা ধোঁৱাবোৰ পাইপেৰে ওলাই পানী ভৰা বাল্টিত সোমাব শস্যৰ শুকান অৱশিষ্টাংশ পুৰি শেষ হোৱাৰ পিছত ড্ৰামটো ঠাণ্ডা হ'বলৈ দিব এই প্ৰক্ৰিয়াটোত শস্যৰ অৱশিষ্টাংশ হিচাপে সময় কম বেছি লাগে ড্ৰামৰ বস্তুবোৰ ঠাণ্ডা হোৱাৰ পিছত ড্ৰামৰ ঢাকনিখন খুলি দিয়া হয় শস্যৰ অৱশিষ্টাংশৰ ধৰণ হিচাপে বায়োচাৰৰ আকাৰ বেলেগ বেলেগ হয় ড্ৰামত প্ৰস্তুত হোৱা বায়োচাৰবোৰ দেখাত কয়লা সদৃশ হয় এই পদ্ধতিটোৰ উপৰিও আন পদ্ধতিবোৰ হ'ল পাব্লিচাৰ ট্ৰেন্সাৰ ইত্যাদি বায়োচাৰৰ ব্যৱহাৰ বিঘাই প্ৰতি 60 পৰা 80 কিলোগ্ৰাম মাটিত ব্যৱহাৰ কৰিব পাৰি কেঁচুসাৰৰ 9 ভাগৰ লগত এভাগ বায়োচাৰ মিহলাই শস্যত ব্যৱহাৰ কৰিব পাৰি কেঁচুসাৰ প্ৰস্তুত কৰোঁতে বায়োচাৰ শস্যৰ অৱশিষ্টাংশ গোবৰ আদিৰ সৈতে 3 পৰা 5% ব্যৱহাৰ কৰিলে পোৱা উপকাৰিতাসমূহ এনেধৰণৰ কেঁচুসাৰ উৎপাদন ত্বৰান্বিত কৰে সেউজ গেছ নিৰ্গমন হ্ৰাস কৰে এমোনিয়া গেছ হ্ৰাস কৰে 30 পৰা 60 ডিগ্ৰী জলীয় ভাৱ ধৰি ৰাখে কাৰ্বন নাইট্ৰজেনৰ অনুপাতৰ সমতা ৰাখে বেয়া গোন্ধ হ্ৰাস কৰে আমি বিভিন্ন শস্যৰ ওপৰত গৱেষণা আৰম্ভ কৰিছো কিন্তু সদ্যহতে আমাৰ ইউনিভাৰ্সিটিয়ে মগু মাহৰ কাৰণেহে আমাৰ ৰিকমেন্ডেশনটো এতিয়া আমি দিছো আৰু বেলেগ শস্যটো আমি ভাবু যে সেই ধৰণে দিলে একো অপকাৰ হ'ব নালাগে তথাপিও আমি বাকি শস্যৰ ওপৰত আমি চলাই আছো আৰু বিভিন্ন গৱেষকে বিভিন্ন ধৰণৰ বহুত বেছি অনুপাতটো বায়োচাৰ ডোজ তেওঁলোকে ৰিকমেন্ডেশন কৰিছে কিন্তু আমি বিভিন্ন কথা চালি জাৰি চাই মাটিত লং টাৰ্ম এফেক্ট কেনেকুৱা হ'ব বা কৃষকে প্ৰডাকশন কিমান কৰিব পাৰিব আৰু তেখেতসকলৰ ইকনমিক বেনিফিটও থাকিব লাগিব সেই সকলোবিলাক চালি জাৰি চাই আমি এটা ডোজ ফিক্স কৰিছো পৰীক্ষা কৰি বহুত বছৰ পৰীক্ষা 2015 চনতে আমি পৰীক্ষাটো মই প্ৰথমতে আছিলো আমাৰ যেটো এউ জোনেল ৰিসাৰ্চ ষ্টেচন নৰ্থ লখিমপুৰ তাতে হেতু আৰম্ভ কৰিছো আৰু এটো জুৱা বছৰ আমাৰ ৰিকমেন্ডেশনত আহিছে আমাৰ পেকেজ অফ প্ৰেক্টিছত এটো আমি 80 কেজি প্ৰতি বিঘাত আমি মগু মাহৰ ক্ষেত্ৰত আমি দিছো আৰু লগত কিন্তু আমাৰ যেটো নিয়মিত যেটো সাৰ আমাৰ ৰিকমেন্ডেশন আছে হেতু দিব লাগিব কিন্তু আমি বিভিন্ন লিটাৰেচাৰ পঢ়ি পেলাই বিভিন্ন মানে হেৰি পঢ়ি যিবিলাক ৰিসাৰ্চ পেপাৰ আছে পঢ়ি পেলাই দেখিছো যে বায়োচাৰটো আমাৰ কম্পোষ্ট যেতিয়া আমি বনাও আমি পচন সাৰ যেতিয়া বনাও এই পচন সাৰৰ গাতটো কিন্তু লেয়াৰ বিলাকৰ লগত দি দিব পাৰি তাৰ মানে আপুনি 1 টন যেতিয়া পচন সাৰ বনাব তাত আপুনি আমি সাধাৰণতে পচন সাৰ যেতিয়া সমৃদ্ধ পচন সাৰ বনাও তেতিয়া আমি তাতে 180 পৰা 200 কেজি ৰক ফসফেট মিলাব পাৰো তাৰ লগত আমি বায়োচাৰ 150 কেজি এটা লেয়াৰ দি দিব পাৰো বিভিন্ন ইটু লেয়াৰৰ পৰা সিটু লেয়াৰৰ পৰা সিটু লেয়াৰ এনেকৈ দি থাকোতে আমি 150 কেজি এটা লেয়াৰত আমি বায়োচাৰ আমি দিব পাৰো আৰু
আমি ভাৰ্মি কম্পোষ্ট কৰোঁতেও কিন্তু আমি 3 পৰা 5% লৈকে বায়োচাৰ মিলাব পাৰোঁ ভাৰ্মি কম্পোষ্ট টেংকৰ লগত কিন্তু তাতকৈ বেছি মিলালে কিন্তু কেঁচু মৰি যাব পাৰে আমি যিটো মই এইটো আমি গৱেষণা কৰা নাই কিন্তু বিভিন্ন ধৰণৰ মই গৱেষণা পত্ৰত পঢ়ি পেলাই মই গম পাইছোঁ যে 3 পৰা 5% লৈকে পাৰি কিন্তু আমি এটা কাম কৰি চাইছোঁ সেইটো কি কৰি চাইছোঁ ভাৰ্মি কম্পোষ্ট আমাৰ অলৰেডি বনাই থোৱা ভাৰ্মি কম্পোষ্টৰ লগত আমি বায়োচাৰটো মিক্স কৰিছোঁ আৰু মিক্স কৰি পেলাই আমি পট এক্সপেৰিমেণ্ট কৰি পেলাই দেখিছোঁ যে বহুত ভাল ৰিজাল্ট কাৰণ ইয়াৰ গুণাগুণখিনি মই ক'ম আমি কেনেকুৱা অনুপাতত মিক্স কৰিছোঁ বেলেগ অনুপাতত মিক্স কৰি চোৱা নাছিলোঁ আমি 1:9 তাৰমানে 9 ভাগ আমি কেঁচু সাৰৰ লগত এভাগ আমি বায়োচাৰটো মিক্স কৰিছোঁ মিক্স কৰাৰ পিছত আমি থৈ দিছোঁ 10-15 দিনমান মানে ঢাকি পেলাই 25% আৰ্দ্ৰতাত তাৰপিছত আমি এইটো আমি টাবত প্ৰয়োগ কৰিছোঁ তাত আমি দেখিছোঁ এনেও আমি যিবিলাক মোৰ গৱেষণাৰ যিটো আছিল 2015 চনৰ পৰা তাতো আমি দেখিছোঁ যে বায়োচাৰ দি দিয়াৰ লগে লগে মাটিত অণুজীৱৰ সংখ্যা যথেষ্ট বাঢ়ে মানে উপকাৰী অণুজীৱৰ সংখ্যা যথেষ্ট বাঢ়ে মাটিৰ ইয়াৰ pH টো বহুত হাই মানে 9-8 ওচৰা-ওচৰি 9.2 মানো আছে কেতিয়াবা কিছুমানত আমি 8 ওচৰা-ওচৰি পাওঁ সেইকাৰণে আমাৰ মাটিটো আমলিক মানে মাটিত চূণ দিয়াৰ নিচিনাও এটা কাম কৰে আমলিক মাটিৰ কাৰণে যথেষ্ট ভাল আমি মাটিৰ মানে আমলিকতা নাশ কৰাত সি সহায় কৰে তাৰোপৰি পানী ধৰি ৰাখিব পৰা ক্ষমতাটো বঢ়ায় মাটিত কম পানীতে আমাৰ মানে এটা টাবত যদি আপোনালোকে দি চাই দেখিব আপোনালোকে আগতে যিমান পানী দিব লাগিছিলে কমকৈ পানী দিলেই আপোনাৰ হ'ব ইউৰিয়া আৰু আন ৰাসায়নিক সাৰৰ বিকল্প হিচাপে বহুতো সাৰ যেনে জীৱাণু সাৰ সেউজ সাৰ পুনি পচন সাৰ আদি পৰিকল্পিতভাৱে ব্যৱহাৰ কৰিলে শস্যৰ উৎপাদন ভালেই পাব পাৰি জীৱাণু সাৰ বা বায়' ফাৰ্টিলাইজাৰ বুলি এবিধ সামগ্ৰীক বুজায় য'ত ক্ষুদ্ৰাতিক্ষুদ্ৰ উপকাৰী অণুজীৱ থাকে যিয়ে উদ্ভিদ বা গছক আৱশ্যকীয় পোষক দ্ৰব্য যোগান ধৰি শ্ৰীবৃদ্ধিত সহায় কৰে গতিকে আহক জীৱাণু সাৰ সম্বন্ধে আৰু কিছু কথা জানি লওঁ এই সম্বন্ধে কৈছে অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনৰ বিশ্বনাথ কৃষি মহাবিদ্যালয়ৰ ভূমি বিজ্ঞান বিভাগৰ ভূমি বিজ্ঞানী ডক্টৰ বিক্ৰম বৰকটকীয়ে ইয়াতে আমি জৈৱিক কৃষিৰ বাবে যিবিলাক জীৱাণু সাৰ প্ৰস্তুত কৰিছোঁ জীৱাণু সাৰ বিভিন্ন প্ৰকাৰৰ থাকে কিছুমানে বায়ুমণ্ডলৰ পৰা মাটিত নাইট্ৰজেন আহৰণ কৰাত সহায় কৰে আৰু কিছুমানে আমাৰ ইয়াতে মাটিটো বৰ আমলিক কাৰণে বহুত আইৰণ আৰু এলুমিনিয়াম থাকে সেইকাৰণে আমাৰ ফছফৰাছটো বান্ধ খাই থাকে গছে ল'ব নোৱাৰে এই কিছুমান ফছফৰাছটো দ্ৰৱীভূত কৰি গছে ল'ব পৰা অৱস্থালৈ লৈ যায় এই তেনেকুৱা কিছুমান আমাৰ জীৱাণু সাৰ আছে পটাছ সলিবলাইজ কৰিবৰ কাৰণে জীৱাণু সাৰ আছে জিংক সলিবলাইজৰ কাৰণে জীৱাণু সাৰ আছে কিন্তু বৰ্তমান আমি ইয়াতে প্ৰডাকশ্যন কৰি আছোঁ আমি বহুত কেইটা আমি প্ৰডাক্ট উলিয়াম কিন্তু বৰ্তমান আমি এটা কনচৰ্চিয়া মানে ইয়াতে এইটো বায়' NPK ইয়াতে আছে এজোট'বেক্টৰ বুলি এটা বেক্টেৰিয়া সি মুকলিকৈ কোনো মানে গছৰ সংস্পৰ্শত নথকাকৈ মাটিত সি বায়ুমণ্ডলৰ পৰা নাইট্ৰজেন আহৰণ কৰিব পাৰে তাৰোপৰি ফছফেট সলিবলাইজিং বেক্টেৰিয়া আছে যি মাটিত থকা ফছফৰাছক বান্ধ খাই থকা ফছফৰাছক আইৰণৰ এলুমিনিয়ামৰ লগত বান্ধ খাই থকা ফছফৰাছক মুকলি কৰি গছে ল'ব পৰা কৰি দিয়ে আৰু পটাছ সলিবলাইজাৰো আছে তিনিওটা বস্তু একেলগে আছে এই প্ৰডাক্টটো আমাৰ কৃষকে কেনেকৈ ব্যৱহাৰ কৰিব বিভিন্ন শস্যত আমি ব্যৱহাৰ কৰিব পাৰিব আমাৰ পথাৰ শস্যটো ব্যৱহাৰ কৰিব পাৰিব আৰু হৰ্টিকালচাৰেল ক্ৰপতো ব্যৱহাৰ কৰিব পাৰিব ইয়াতে কেনেকৈ ব্যৱহাৰ কৰিব ইয়াৰে 100 ml আমাৰ 1 লিটাৰ পানীৰ লগত মিলাই পেলাই তেওঁলোকে 20 কেজি আমাৰ বীজ শোধন কৰিব পাৰিব যদি বীজ শোধন কৰিব বিচাৰে তাৰপিছত শিপাও শোধন কৰিব পাৰিব শিপা শোধন কৰিবলৈ 100 ml বা 100 ml ইয়াৰ 2 লিটাৰ পানীৰ লগত মিলাই আমাৰ যিবিলাক শস্য পুলি আমি যেতিয়া ৰুবলৈ যাম তেতিয়া 20 বা 30 মিনিট আমি তাত ডুবাই থৈ পেলাই আমি ৰুব পাৰোঁ এইটো শিপা শোধন আৰু মাটিত প্ৰয়োগ কৰিবৰ ক্ষেত্ৰত আমি কৰিব পাৰোঁ কি ইয়াৰে 500 ml আমাৰ 100 কেজি আমাৰ কম্পোষ্ট বা ভাৰ্মি কম্পোষ্টৰ লগত আমি মিলাই আমি 24 ঘণ্টামান থৈ দিব লাগে তাৰপিছত আমি মাটিত এপ্লাই কৰিব পাৰোঁ আমাৰ আৰু কেইটামান প্ৰডাক্ট আছে যিটো আমাৰ এই প্ৰকল্পটোৰ অধীনত আমি বজাৰলৈ নিম সেইকেইটা হৈছে
অকলশৰীয়াকৈ ফসফেট সলিবিলাইজিং ব্যাক্টেৰিয়া আগত যেটো দেখাইছিলো হেতু কনসৰ্চিয়া আছিলে তাৰ পিছত এটা আছে এজোস্পাৰিলাম ইটুত আগতে যেটো দেখাইছিলো হেতুত আছিলে এজোটোবেক্টৰ এই এজোস্পাৰিলামটো কিন্তু ধান খেতিত প্ৰয়োগ কৰিবৰ কাৰণে বিৰাট ভাল ই এনেকুৱা ধান গছৰ শিপাৰ লগত থাকি পলে ভাল পায় আৰু হেতু আমি শিপা শোধন কৰিবৰ কাৰণে এজোস্পাৰিলাম আৰু পিএছবি লৈ আমি শিপা শোধন কৰিব পাৰো ধান খেতি বিশ্বনাথ কৃষি মহাবিদ্যালয় চৌহদত আজিকালি NPK জীৱাণুসাৰ প্ৰস্তুত কৰা হয় ইয়াৰ বাবে সুসজ্জিত পৰীক্ষাগাৰ আছে ইয়াত জুলিয়া জীৱাণুসাৰ প্ৰস্তুত কৰোতে প্ৰয়োজনীয় সকলো সা-সুবিধা আছে এই সম্পৰ্কত ডক্টৰ বিক্ৰম বৰকটকীয়ে কি কয় শুনো আমাৰ আৰু কেইটামান প্ৰডাক্ট আছে হেতু সক এটা ৰাইজোবিয়াম ব্যাক্টেৰিয়া ৰাইজোবিয়ামটো আমি জানো যে আমাৰ মাহজাতীয় শস্যৰ শিপাত কিছুমান টেমুনা হয় এই টেমুনাত এটা ৰাইজোবিয়াম বুলি ব্যাক্টেৰিয়া থাকে আৰু হি বায়ুমণ্ডলৰ পৰা নাইট্ৰজেন আহৰণ কৰে এটা ৰাইজোবিয়াম ব্যাক্টেৰিয়াটো কিন্তু এই ৰাইজোবিয়াম বায়োফাৰ্টিলাইজাৰ কিন্তু সকলো বিলাক গছতে সকলো ৰাইজোবিয়াম ব্যাক্টেৰিয়া দিব নোৱাৰি তাহাঁতৰ হোষ্ট স্পেচিফিচিটি থাকে এইটো আমাৰ যেটো ৰাইজোবিয়াম ব্যাক্টেৰিয়া মূলত আমি এটো মটৰৰ কাৰণে বা সেই জাতীয় গছৰ কাৰণে আমি কৰিছো তাৰ পিছত সকলো বিলাক কিন্তু মাহজাতীয় শস্যত এটো দিব নোৱাৰি তাৰ পিছত আমাৰ এটা প্ল্যান্ট গ্ৰোথ প্ৰমোটৰ বায়োগাৰ্ড বুলিও আমি এটা বনোৱা হ'ব আৰু পটাছ সলিবিলাইজিং ব্যাক্টেৰিয়া আমি যেটো কৈছিলো সেই পটাছ সলিবিলাইজিং ব্যাক্টেৰিয়াটো আমি অকলখৰেও এটা আমি বনাইছো আৰু এজোটোবেক্টৰ বুলি হেতু যেটো মুকলিকৈ আমি কোনো গছৰ সহায় নোহোৱাকৈ যি নাইট্ৰজেন আহৰণ কৰিব পাৰে মাটিত সেই এজোটোবেক্টৰটো আমাৰ প্ৰডাক্ট থাকিব কিন্তু এটা সকলোতকে ভাল কথাটো হ'ল এই জিমানবোৰ আমি দেখুৱালো আমাৰ বায়োফাৰ্টিলাইজাৰ সেই সকলো বিলাকত জিমানবোৰ ব্যাক্টেৰিয়া আছে সেই ব্যাক্টেৰিয়াবোৰ আমাৰ লোকেলি আইসোলেট কৰা আৰু তাৰ পাৰফৰমেন্সটো অসম কৃষি বিশ্ববিদ্যালয়ত চোৱা হৈছে আৰু অসম কৃষি বিশ্ববিদ্যালয়ৰ ষ্ট্ৰেইন বিলাক আমি ইউজ কৰিছো তো বাহিৰৰ পৰা যদি ধৰি লওক আমি কবা আমাজনত বা কিহবা যদি বায়োফাৰ্টিলাইজাৰ কিনি আনো কোনোবা বাহিৰৰ জাগাৰ বায়োফাৰ্টিলাইজাৰ মানে ব্যাক্টেৰিয়াটোৱে আমাৰ ইয়াৰ অসমৰ মাটিত ভাল ফলাফল নেদেখুৱাবও পাৰে কাৰণ অসমৰ মাটি আমলিক আৰু বাহিৰৰ আমাৰ নৰ্থ ইণ্ডিয়ান মাটিবিলাক আমলিক নহয় সেইকাৰণে হেনুকা জাগাৰ পৰা যদি আইসোলেট কৰা ব্যাক্টেৰিয়াটা আমাৰ ইয়াত দিও তাৰ পাৰফৰমেন্স ভাল নহব পাৰে আমাৰ লোকেল যেহেতু এটো সেইকাৰণে আমাৰ ইয়াতে ইয়াৰ বহুত ভাল ফলাফল দেখুৱাব আৰু দ্বিতীয় কথা হৈছে আমাৰ এই জিমান বিলাক বায়োফাৰ্টিলাইজাৰ আমি এতিয়া বা জীৱাণু সাৰ আমি প্ৰস্তুত কৰিছো এই সকলো বিলাক লিকুইড বায়োফাৰ্টিলাইজাৰ দুই ধৰণৰ থাকে এটা কেৰিয়াৰ বেছ মানে সলিড মানে বায়োফাৰ্টিলাইজাৰ কিবা এটা চাৰকোল বা তেনুকা ধৰণৰ বস্তুত বায়োফাৰ্টিলাইজাৰটো জীৱাণু বিলাক থাকে কিন্তু আমাৰ এটো লিকুইড আৰু লিকুইড যেটো বায়োফাৰ্টিলাইজাৰ হেতু বেছি দিনলৈ ভাল হৈ থাকে বেছি দিনলৈ ৰাখিব পাৰি কিন্তু যেহেতু এইবিলাক জীৱাণু এইবিলাক কেমিক্যাল নহয় সেইকাৰণে ইহঁতক আমি বেছি গৰম ঠাইত বা বেছি ৰ'দ পৰা ঠাইত এনেকুৱা ধৰণৰ আমি থব নালাগিব সেইবিলাক আমি কেয়াৰ ল'বই লাগিব যাতে আমাৰ জীৱাণুখিনি ভাল হৈ থাকে আৰু এটা আমাৰ বৰ ধুনীয়া এটা সেটআপ ইয়াত কৰা হৈছে ইয়াতে আমাৰ ডাঙৰ ডাঙৰ ফাৰ্মেন্টাৰ আছে যিবিলাকে আমাৰ সহজতে এই বায়োফাৰ্টিলাইজাৰ বনোৱাত সহায় কৰে আৰু অটোমেটিক আমাৰ বটল ফিলিং আৰু কেপিং মেচিন আছে আশা কৰা হৈছে কৃষকসকলে নিজে বায়োসাৰ প্ৰস্তুত কৰি ব্যৱহাৰ কৰিব আৰু একে ধৰণে জীৱাণুসাৰ প্ৰয়োগ কৰি লাভৱান হ'ব किसान भाइयों गांठ बांध लो बहुत है काम की समृद्धि के पैगाम की मिट्टी के मिजाज को समझो मिट्टी के हर राज को समझो मिट्टी की तुम जांच कराओ मुफ्त सॉइल हेल्थ कार्ड ले जाओ कभी मुनासिब बीज लगाओ सही किस्म की खाद ले आओ जितनी जरूरी उतनी डालो सही मात्रा खुद पहचानो इसको अपना मंत्र बना लो मिट्टी की सेहत तो जानो बात बहुत है काम की कम लागत अधिक वरदान की किसान भाइयों गांठ बांध लो आज ही मिट्टी की जांच कराएं राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में